নিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পোৰ্টেল মুকলি কৰা হ'ব। প্ৰায় 1 লাখ নিশ্চয় আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট আপলোড কৰিব পাৰিব আৰু আপোনালোকে প্ৰজেক্ট বনাবলৈ হ'লে মোৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিব, মই নিশ্চয় বনাই দিম। আৰু বাকী শুন মই আগতেই কৈছিলোঁ আপোনালোকে 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে CM ত্ৰিপুলৰ যিটো 2.0 যিসকলে এপ্লাই কৰিছিলে, মানে আপোনালোকে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিল, আপোনালোকে আজিৰ পৰা আপোনাৰ যিটো প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে আজিৰ পৰা ছাবমিট কৰিব পাৰিব। এই কথাটো আপোনালোকক এইকাৰণেই আপোনালোকক আগতে এটা ভিডিঅ'ত কৈ দিছিলোঁ যে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে এই যিটো প্ৰজেক্টৰ যিটো ফাইলটো আপোনালোকে ছাবমিট কৰিব পাৰিব মই কৈছিলোঁ। আৰু আপোনালোকে ভালকৈ শুনক, মুখ্যমন্ত্ৰী মহোদয়ে CM ত্ৰিপুল 2.0 মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে আপোনালোকে সবিশেষ শুনক আৰু ছাবমিট লৈ কি ক'লে নিশ্চয় আপোনালোকে শুনি থাকক। সিদ্ধান্ত লৈছোঁ। এই বছৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, অহা বছৰ বঙাইগাঁও আৰু বিশ্বনাথ মেডিকেল কলেজ। এই বছৰ ৰাজ্যত 15খন মেডিকেল কলেজ হ'বগৈ, অহা বছৰ 17খন মেডিকেল কলেজ হ'বগৈ। জাগিৰোডৰ পৰা মৰিগাঁওলৈ যোৱাৰ পথত জাগি ভকত গাঁৱত নিৰ্মাণ হৈ থকা দলংখনো কালি আমি শুভ উদ্বোধন কৰিম। বহু বছৰৰ মূৰত জাগিৰোডৰ পৰা মৰিগাঁৱলৈ যোৱা পথটোৱে পূৰ্ণতা পাব। মই মৰিগাঁও জিলাবাসী ৰাইজকো অজস্ৰ শুভকামনা জনাইছোঁ। অহাকালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পোৰ্টেল মুকলি কৰা হ'ব। প্ৰায় 1,60,000 যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল। আপোনালোকে জানেই, এই আঁচনিখনত ৰাজ্য চৰকাৰে 2 লাখ টকা আগবঢ়াই 2টা কিস্তিত, তাৰ 1 লাখ টকা ৰাজসাহায্য আৰু 1 লাখ টকা আমি চৰকাৰক 5 বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে। অহাকালিৰে পৰা আবেদন পত্ৰৰ পোৰ্টেল আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব যাতে ছেপ্টেম্বৰ মাহৰ আগতে আমি চিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ। অহাকালি এবাৰ দিনটো মোৰ উপজা দিন। অসমৰ কাৰণে কৰি অহা কিবা এটা ভাল কামক পৰ্যবেক্ষণ কৰিব যোৱাৰ বাবে অহাকালি মোৰো এটা সৰু ইচ্ছা আছে। সেইকাৰণে